নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে দিন দুপৰতে এজন যুৱকক মৰিয়াই হত্যা কৰা হৈছে 24 বছৰীয়া এজন যুৱকক মৰিয়াই হত্যা কৰা হ'ল দিনৰ পোহৰতে ৰুমৰ ভিতৰত আবদ্ধ কৰি মৰিয়াই হত্যা কৰা হ'ল এজন যুৱকক 10-12 জনীয়া এটা যুৱকৰ দলে মৰিয়াই হত্যা কৰিলে এই যুৱকজনক আৰু ডিব্ৰুগড়ত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ডিব্ৰুগড়ৰ আলুবাৰীৰ ঘটনা এটা জুকাৰি গৈছে সমগ্ৰ ৰাজ্য দিনৰ পোহৰতে এজন যুৱকক মাৰিবলৈ কুণ্ঠাবোধ নকৰিলে এদল উন্মত লোকে আৰু সবিশেষ নিতক দৰ্শকৰ বাবে এই মুহূৰ্তত লৈ আহিছো জনাইছো এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে এবাৰ ডিব্ৰুগড়ৰ আলুবাৰীৰ এজন যুৱকক মৰিয়াই হত্যা এদল উদ্দণ্ড যুৱকে হত্যা কৰিলে যুৱকজনক মৃত যুৱকজনৰ নাম হৈছে কমল সোণা দিব্যজ্যোতি ৰাজবংশী নামৰ যুৱকজনৰ নেতৃত্বতে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ প্ৰথমে চাওক এই যুৱকজনৰ ফটো আমি দেখুৱাইছো এই মুহূৰ্তত ডিব্ৰুগড়ত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ডিব্ৰুগড়ৰ আলুবাৰীত এজন যুৱকক মৰিয়াই হত্যা কৰা হ'ল ৰুমৰ ভিতৰত আবদ্ধ কৰি যুৱকজনক মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে 24 বছৰীয়া এই যুৱকজনৰ নাম আমি ইতিমধ্যে উল্লেখ কৰিছো আৰু যুৱকজনৰ বয়স মাত্ৰ 24 বছৰ হৈছে অসম মেডিকেল কলেজ হাস্পতাল ভৰ্তি কৰা হৈছিল যুৱকজনক কিন্তু মৃত্যু খাবতি লয় এই যুৱকজনে ডিব্ৰুগড়ত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা পুৰণি আখেজ পুৰাবলৈ 10-12 জনীয়া যুৱকৰ দলে হত্যা কৰাৰ অভিযোগ খাদ্য নলীটো ফুটাই দিছে মাৰিয়াৰ লগত 11টা লৰা আছে হেতকো ধৰি আনিব লাগে আৰু শাস্তি দিব লাগে মোৰ মানুহজনক ন্যায় লাগে কি কাৰণে মাৰিলে মোৰ মানুহজনে মোক কোৱা নাই কি কাৰণে মাৰিছে মই নাজানো এই দিব্যজ্যোতি ৰাজবংশীয়ে মোৰ মানুহজনক মাৰি কিনে আজি মৰিব লগিয়া কৰিছে ইয়াক শাস্তি দিব লাগে মই হিমান কিনিয়ে কৈছো খাদ্য নলীটো ফুটাই দিছে মাৰিয়াৰ লগত 11টা লৰা আছে হেতকো ধৰি আনিব লাগে আৰু শাস্তি দিব লাগে মোৰ মানুহজনক ন্যায় লাগে কি কাৰণে মাৰিলে মোৰ মানুহজনে মোক কোৱা নাই কি কাৰণে মাৰিছে মই নাজানো এই দিব্যজ্যোতি ৰাজবংশীয়ে মোৰ মানুহজনক মাৰি কিনে আজি মৰিব লগিয়া কৰিছে ইয়াক শাস্তি দিব লাগে মই হিমান কিনিয়ে কৈছো এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ